হেল্ল' এভৰিৱান, আজি আমি এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু আজিৰ ক্লাছটোত মই তোমালোকৰ লগত ত্ৰিভুজ চেপ্টাৰটো আমাৰ যিহেতু থিয়ৰী ক্লাছত কমপ্লিট হ'ল, আমাৰ যিকেইটা মই লাইভ ক্লাছ দিলোঁ বা ৰেকৰ্ডেড ক্লাছ গোটেইখিনিতে মই ত্ৰিভুজ চেপ্টাৰটো যিমানখিনি পাৰোঁ পঢ়াই দিলোঁ, এক্সাম্পল, এক্সাৰচাইজ, উপপাদ্য, এভৰিথিং। তো আমি এতিয়া কেইটামান MCQ ছল্ভ কৰিম, তাৰ ওপৰত কেনেকুৱা ধৰণৰ MCQ আহে, নতুন কুৱেশ্যন কিছুমান দেখিবলৈ পাবা আৰু কুৱেশ্যন বেংকৰ চলিউশ্যন হ'ব এইখিনি। আৰু আৰম্ভণিতে কৈ থওঁ, এই কুৱেশ্যন বেংকখন আমাৰ যিখন প্ৰগতি কুৱেশ্যন বেংক আছে, মেথছ এণ্ড ফিজিক্স হাব এপত আছে, ঠিক আছে। 15,000 প্লাছ MCQ আছে আৰু এটা চেপ্টাৰৰ পৰা 150 মানকৈ MCQ আছে, এটা চেপ্টাৰ, ঠিক আছে। গোটেইকেইটা 5টা ছাবজেক্টে আছে, ইলেক্টিভ বাদ দি অসমীয়া ইংলিছ দুইটা মিডিয়ামতে পাবা। লং কুৱেশ্যনো 200 মান আছে পাৰ চেপ্টাৰ, ঠিক আছে। তো গোটেইখিনি যদি লাগে মেথছ এণ্ড ফিজিক্স হাব এপত গৈ ল'ব পাৰিবা, PDF আকাৰে পাই যাবা। আৰু তাৰে পৰা আজি বাছি পেলাই মই 20-25টা প্ৰশ্ন তোমালোকক দেখাই দিম, ঠিক আছে। এইটো আমাৰ ফুল ক্লাছটো হয়। চ' বেছি দেৰি নকৰি কুৱেশ্যনকেইটা চাওঁ আহা আমি। চ' ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা, এইটো 2026ত আহিছে, ঠিক আছে। কুৱেশ্যন বেংক কৰে আমাৰ। তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব? অৰ্থাৎ দুটা সদৃশ ত্ৰিভুজ কি? টু চিমিলাৰ ট্ৰাইংগল। কি হ'ব দুটা চিমিলাৰ ট্ৰাইংগলত? প্ৰথম কথা, এংগেলকেইটা সমান হ'ব, নহয়নে? আৰু কি হ'ব? আৰু এংগেল সমান হ'ব আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব। তো অনুৰূপ কোণবোৰ সমান, মানে কাৰেছপণ্ডিং এংগেলছ আৰ ইকুৱেল এণ্ড এংগেলছ আৰ ইকুৱেল, আৰু অনুৰূপ বাহুবিলাক কি হ'ব? সমান নহয়, সমানুপাতিক, ইকুৱেল নহয়, ঠিক আছে। ঠিক আছে, প্ৰপৰ্চনেল হ'ব। নেক্সট কুৱেশ্যনটো 2026তে অহা প্ৰশ্ন। দুটা ত্ৰিভুজ দিছে, এক্সৰ মানটো সুধিছে। এতিয়া আমি কেনেকৈ গম পাম? বহুত কনচেপ্ট ইয়াত তোমালোকৰ ক্লিয়াৰ হৈ যাব। দুটা ত্ৰিভুজ আছে, চোৱা, ABC, XYZ, ঠিক আছে। অ'কে, আমি যদি চাওঁ, ঠিক আছে, ফাৰ্ষ্ট এংগেলকেইটা চাবা, ফাৰ্ষ্ট ছাইডকেইটা চাওঁ আহা। গোটেইকেইটাতে আমাক ছাইড দি আছে, নহয়নে? 7 ইয়াত আছে, এইফালে 14 আছে, চোৱা, 7 দুগুণ 14 হয়। চিমিলাৰলি 4.2 আছে, এতিয়া চোৱা, 7 দুগুণ 14, তো বাকীকেইটাও দুগুণ হৈ আছে নেকি? যদি দুগুণ হৈ আছে মানে সমানুপাতিক হয়, মানে চিমিলাৰ হ'ব। 4.2 আছে, এইফালে 8.4, দুগুণ হৈ আছে। এইফালে আছে 3√3, এইফালে আছে 6√3, দুগুণ হৈ আছে। তাৰমানে আমি কি লিখিম? ট্ৰাইংগল ABC চিমিলাৰ ট্ৰাইংগল XYZ, হয়নে? হয়নে নহয়? নহ'বও পাৰে। এইটো তেনেকৈ নিলিখে চিমিলাৰ ট্ৰাইংগল। কেনেকৈ লিখে তেনে চাবা। প্ৰথম চোৱা, AB আৰু কাৰ লগত সমান হৈ আছে চোৱা? YZ, হয়নে নহয়? মানে সমানুপাতিক। 4.2 আৰু এইটো দুগুণ হ'লে তো AB ডিভাইডেড বাই YZ ইকুৱেল টু। নেক্সট BC কাৰ লগত আছে চোৱা? BC 7, এইটো YX, তো BC আছে YX, আৰু এইফালে CA আছে, কাৰ লগত? এইটো CA হ'ল, এইটো XZ তাৰ লগত আছে। এতিয়া আমি কেনেকৈ গম, সদৃশটো কেনেকৈ লিখিম? চোৱা কেনেকৈ লিখে, ঠিক আছে। কেনেকৈ লিখিবা চোৱা, মিলাবা, ঠিক আছে, কমনটো উলিয়াবা। এতিয়া চোৱা, এইটো বস্তুত মই যদি চাওঁ, BC CA, চিটো কমন হৈ আছে, তো আমি লিখিব পাৰোঁ BCA হ'ল। YX XZ, তো কমনটো X হৈ গ'ল, তো কমনটো মিলাই লিখে, সদৃশ ত্ৰিভুজ লগাই দিলোঁ আগত, YXZ। এইটো কিয় লিখিছোঁ? এই লিখাটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো হিচাপতহে কোনবিলাক সমান হয়, ঠিক আছে। এতিয়া আমি চিৰিয়েলি সমান কৰিব পাৰোঁ, মানে কোন B ইকুৱেল টু এইফালৰ পৰা কোন Y, কোন C ইকুৱেল টু এইফালে ছেকেণ্ডটো কোন X, আৰু কোন A ইকুৱেল টু কোন Z। তেতিয়াহে তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব, ঠিক আছে। এতিয়া আমাক মান কিহৰ সুধিছে? এক্সটো কাৰ লগত সমান? চিৰ লগত সমান। এতিয়া C কোণটো কিমান হয়? আৰে C কোণটো নাজানোৱেই দেখোন, কি কৰিম? একেবাৰে ইজি, চোৱা, তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। অ'কে, এইটো 70, এইটো 60, কিমান হ'ব যোগ কৰিলে? 130, 50 ডিগ্ৰী, এনচাৰ হ'ব 50, ঠিক আছে। মই অকণ স্পীডত কুৱেশ্যনবিলাক কৰিছোঁ, কাৰণ কনচেপ্টখিনি আমাৰ ক্লাছত ধুনীয়াকৈ মই বুজাই দিয়া হৈছে। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন, কি কৈছে। ট্ৰাইংগল ABC আছে, ইয়াতো AB 6 চেণ্টিমিটাৰ, এই গোটেইটো 6, DE পেৰেলেল BC আছে। অ'কে, AE 1/5 অফ AC, এইটো ACৰ 1/5, তাৰমানে এনেকৈ লিখিব পাৰি, AE ACটো যদি এইফালে লৈ যাওঁ, AE বাই AC ইকুৱেল টু 1/5 হয়। AD কিমান হয় সুধিছে? AD কেনেকৈ গম পাম? চোৱা, যেতিয়া এনেকৈ পেৰেলেল থাকে, আমি অলৰেডি মই থিয়ৰী ক্লাছত বুজোৱা আছে, যেতিয়া এনেকৈ পেৰেলেল থাকে, এই ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো চিমিলাৰ হয়, অৰ্থাৎ ত্ৰিভুজ ADE
চিমিলাৰ ট্ৰাইংগল ABC তাৰ মানে কি হ'ব চিমিলাৰ হ'লে তোমাৰ কাৰেস্পণ্ডিং ছাইডবিলাক যিবিলাক সমানুপাতিক হ'ব AD বাই AB ইকুৱেল টু এফালে AE এফালে AC হৈ গ'ল মই স্পীডত কৰি আছোঁ আকৌ কৈছোঁ কাৰণ থিয়ৰী ক্লাছত ধুনীয়াকৈ বুজোৱা আছে AD দিয়া আছে নাজানো AD আমাক উলিয়াব লাগে AB দিয়া আছে 6 এইটো আছে 1/5 হ'ল তো 5AD পূৰণ কৰা ইকুৱেল টু 6 চ' AD কিমান হ'ব এক মিনিট ঠিক আছে চ' AD কিমান হ'ব 6/5 তো 6ক 5ৰে হৰণ কৰা 1.2 1.2 ঠিক আছে চ' 1.2 ইজ দ্য ৰাইট এনচাৰ অ'কে চ' আমি 1.2 পালোঁ নেক্সটটো চাওঁ কি কৈছে ট্ৰাইংগল ABCত XY পেৰেলেল BC ট্ৰাইংগল ABC এটা আছে আকৌ XY পেৰেলেল কৈছে AB ইকুৱেল টু 4BX এবাৰ কি ক'লে AB টো BXৰ 4 গুণ হয় আচ্ছা আৰু YC দিয়া আছে 2 চেণ্টিমিটাৰ AY কিমান হ'ব সুধিছে কেনেকৈ কৰিম চোৱা মজা বস্তু ঠিক আছে মই অকণ ধুনীয়াকৈ বুজাই দিম বস্তুটো হা কনচেপ্ট কিছুমান তোমালোকৰ ক্লিয়াৰ হ'ব ABC আছে ইয়াত এইফালে লিখি লৈছোঁ ABC এইটো কি হ'ব XY কি কৈছে AB ইকুৱেল টু 4BX AB টো BXৰ 4 গুণ হয় এতিয়া ধৰি ল'লোঁ ঠিক আছে মই ধৰি ল'লোঁ Xটো এইখিতে লিখি লৈছোঁ গোটেই AB টো BXৰ 4 গুণ অৰ্থাৎ মই যদি এইখিতে BXটো ধৰি ল'লোঁ জাষ্ট A হয় স্মল a তেনেহ'লে গোটেই AB টো কিমান হ'ব 4 গুণ হ'ব ইয়াত 4 গুণ লিখা আছে 4A হ'ব নহয়নে BXটো A ধৰিলোঁ গোটেই AB টো 4A তেনেহ'লে বাকীখিনি কিমান হ'ব টোটেল 4A আছে তাৰ পৰা A টো মাইনাছ কৰি দিয়া কিমান হ'ব 3A হ'ব নহয়নে 3A হ'ব অ'কে এতিয়া যিহেতু পেৰেলেল আছে মৌলিক সমানুপাতিকতা উপপাদ্য মতে AX বাই XB ইকুৱেল টু AY বাই YC AX পালোঁ আমি কিমান 3A XB ধৰিছিলোঁ আমি A AY আমাক উলিয়াব লাগে YC দিয়া আছে 2 A কাটা গ'ল 2 3 গুণ 6 এনচাৰ ইজ 6 কিমান ইজিলি ওলাই গ'ল দেখিছা চ' এইবিলাক কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব নেক্সট কুৱেশ্যনটো চাওঁ 1 মিনিট ৰখা ঠিক আছে 1 মিনিট ৰখা ৰেকৰ্ডে হৈ আছে নাই চাই লৈছিলোঁ অ'কে চ' নেক্সট কুৱেশ্যনটো চাওঁ হা এইটো কুৱেশ্যনত কি কৈছে ইয়াতো আমাক এক্সৰ ভেলু উলিয়াব দিছে ঠিক আছে এই এক্সৰ ভেলু উলিয়াব দিছে PQ পেৰেলেল BC একেবাৰে ইজি এইটো বাই এইটো কৰা ইজি এইটো হোমৱৰ্ক কৰিবা চবেই আৰু চবেই মোক কমেণ্টত লিখিবা এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব ঠিক আছে এইটো 3.5 2 আছে X আছে 4 আছে একেবাৰে ইজি ওলাব এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব ক'বা নেক্সট এটা ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিছে যে অল আইচ'চেলেছ ৰাইট ট্ৰাইংগল আৰ চিমিলাৰ অৰ্থাৎ সকলো সমকোণী সমদ্বিবাহু ত্ৰিভুজ সদৃশ নেক্সট সুধিছে টু কংগ্ৰুৱেণ্ট ট্ৰাইংগল আৰ অলৱেজ চিমিলাৰ সৰ্বসম হ'লে সদায় সদৃশ হয় এইটো হয় সৰ্বসম হ'লে সদায় সদৃশ হ'বই নেক্সটটো কি কৈছে সকলো সমকোণী সমদ্বিবাহু অৰ্থাৎ ৰাইট এংগলো হ'ব আৰু বাহুকেইটা সমান হ'ব এইটো যদি ABC হয় আৰু এটা ডাঙৰ উলিয়ালোঁ ধৰা DEF সমকোণ আৰু ইয়াত এইটো আৰু এইটো সমান হ'ব কোনোবাই ক'ব এইটো কিয় নধৰিলে কাৰণ অতিভুজটো এক্সট্ৰা ঠিক আছে সমকোণী সমদ্বিবাহু হ'লে এই বস্তুটো এক্সট্ৰা হৈ যাব এইটো সমান হ'ব নোৱাৰে দুইটাৰ লগত নহ'লে নিমিলিবই পাইথাগোৰাছ উপপাদ্যটো এইটো আৰু এইটো সমান হ'ব ইয়াত চিমিলাৰলি ইয়াত এইটো আৰু এইটো তো এতিয়া আমি যদি ৰেচিঅ' উলিয়াওঁ এইটো বাই এইটো কৰা এইটো বাই এইটো কৰা একেই কথা AB বাই DE কৰা AB বাই DE AB জেগাত BC লিখিব পাৰা চিমিলাৰলি DE জেগাত EF লিখিব পাৰা সমান হৈ গ'ল সমানুপাতিক হৈ গ'ল আৰু ৰাইট এংগল আছে ৰাইট এংগল আৰু তেনেকৈ সমানুপাতিক থাকিলেতো চিমিলাৰে হ'ব চ' বোথ অপশ্যন A আৰু B কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা ইন ট্ৰাইংগল ABC আৰু DEF সদৃশ হয় ABC এটা আছে DEF এটা আছে সদৃশ ঠিক আছে A 57 হয় A টো 57 সদৃশ যিহেতু A আৰু D সমান হ'ব তো D টো 57 হ'ব E 73 হয় E টো 73 তো E যদি হয় B টো 73 হ'ব
ই আৰু বি সমান আৰু চি আৰু এফ সমান ঠিক আছে আমাক সুধিছে চিৰ ভেলুটো কিমান চিৰ ভেলুটো একেবাৰে ইজি কি কৰিম 180 ডিগ্ৰী মাইনাছ এইটো আৰু এইটো যোগ কৰা 57 প্লাছ 73 180 মাইনাছ কেনেকৈ কৰিছোঁ 50 আৰু 70 120 7 3 10 এক্সট্ৰা কৰা মানে 130 এনচাৰ 50 ঠিক আছে নেক্সট কুৱেশ্যন এইটো চোৱা এইটো মিলাব লাগিব এ বি চি বি চি এ বি বাই কিউ আৰ বি চি বাই আৰ পি চি এ বাই পি কিউ সমান তাৰমানে কি হ'ব ট্ৰাইংগল এ বি চি সদৃশ ট্ৰাইংগল এ বি চি কমন বি আছে চিমিলাৰলি কিউ আৰ পি কমন আৰ আছে কিউ আৰ পি এইটো হ'ব ক'ত আছে ক'তো নাই দেখোন আমি কেনেকৈ উলিয়াম উল্টাই পুল্টাই চাওঁ ইয়াত পি কিউ আৰ আছে পি কিউ আৰ আৰু এ বি চি নহয় চোৱা ইয়াত চি বি এ আছে তো এইটো বস্তু উল্টাই দিওঁ চি মানে উল্টাকৈ লিখি দিওঁ চি বি এ অ'কে চি বি এ তো এইটো উল্টাকৈ লিখিব লাগিব পি আৰ কিউ আছেনে নহয় পি কিউ আৰ আছে নহ'ব নেক্সট বি চি এ কৈছে মানে আমি মিলাই মিলাই লিখিব লাগিব তেতিয়াহে কাৰেক্ট ওলাবগৈ বি ছেকেণ্ডটো আগত আহিল ইয়াতো ছেকেণ্ডটো আগত আহিব তেতিয়া আৰ তাৰপিছত চি থাৰ্ডটো ছেকেণ্ডত আহিল চি ইয়াত থাৰ্ডটো ছেকেণ্ডত আহিব এ তাৰপিছত লাষ্টত থাকিল কিউ বি চি এ আৰ পি কিউ হয়নে নহয় এইটো নহ'ব লাষ্টতে চাওঁ পি কিউ আৰ পি থাৰ্ডটো ফাৰ্ষ্টত আহিল তো ইয়াতো থাৰ্ডটো ফাৰ্ষ্টত আহিব চি তাৰপিছত কিউ তো ইয়াতো কি এ ঠিক আছে তাৰপিছত বি আমাৰ কি হৈছে অপশ্যনকেইটা মিলা নাই নহয়নে এ বি চি কিউ আৰ পি কিয় মিলা নাই আকৌ এবাৰ চাওঁ আমি ভুল হ'লে এ বি বি চি চি এ বি চি সদৃশ ত্ৰিভুজ কিউ আৰ পি হ'ব ন তেতিয়াহে চি এ বাই পি কিউ এইটো মিলি আছে এতিয়া পি কিউ আৰ কৰিলে পি কিউ আৰ এ বি চি নহ'ব চি বি এ আকৌ চাওঁ চি বি এ পি আৰ কিউ নহ'ব বি চি এ আৰ পি কিউ নহ'ব পি কিউ আৰ চি এ বি এটাও অপশ্যন নহ'ব ইয়াত অপশ্যনকেইটাই ভুল আছে ঠিক আছে অপশ্যনকেইটাই ভুল আছে ইয়াত মিলা নাই তোমালোকৰ যদি কিবা মিলিছে মোক ক'বা মোৰ যদি কিবা এটা ভুল হৈছে কিন্তু মোৰ মতে ইয়াত অপশ্যনকেইটাই ভুল আছে নেক্সট কুৱেশ্যনত যাওঁ ইফ ইন ত্ৰিভুজ এ বি চি এ বি 6 চেণ্টিমিটাৰ হয় অ'কে ডি ই পেৰেলেল বি চি হয় অ'কে এ ই আৰু এ চি ৰেচিঅ' দিয়া আছে এ ই বাই এ চি 1/3 অথৰ নিচিনা ছেইম এ ডি উলিয়াব লাগে চ' এ ই বাই এ ডি বাই এ বি ইকুৱেল টু এ ই বাই এ চি অথৰ নিচিনা ছেইম কুৱেশ্যন হয় ঠিক আছে ইয়াৰ পৰা উলিয়াই দিবা এইটো কুৱেশ্যন কিমান হয় মোক হোমৱৰ্ক কৰি কমেণ্টত লিখিবা ঠিক আছে 17 নম্বৰ কুৱেশ্যন এতিয়া বহুতে ভাবিব 17 কেনেকৈ গুচি গ'ল মানে আমাৰ মই কৈছোঁ ন এটা চেপ্টাৰৰ 150মান কুৱেশ্যন আছে ইয়াত পঢ়াই দিয়া পচিবল নহয় এইকেইটাৰ ওপৰত ভিত্তি কৰি তোমালোকে বাকী গোটেইখিনি কুৱেশ্যন কৰিব পাৰিবা মানে বিচাৰি উলিয়াই কেইটামান কৰি দিছোঁ এইখিনি হোৱাৰ পিছত কুৱেশ্যন বেংকখন আমাৰ যিখন কুৱেশ্যন বেংক তাৰ বাকীখিনি ছল্ভ কৰি ল'বা ঠিক আছে নেক্সটটো চাওঁ কিউ আৰ এইটো পেৰেলেল এ বি অ'কে আৰু পি আৰ পেৰেলেল বি ডি এইটো মজা কুৱেশ্যন পি আৰ পেৰেলেল বি ডি চি কিউ দিয়া আছে এইখিনি কিউ এ দিয়া আছে এইখিনি এক্স প্লাছ 2 এইটো দিয়া আছে এক্স চি পি দিয়া আছে 5x প্লাছ 4 আৰু পি ডি দিয়া আছে মানে এইখিনি 3x তো এক্সৰ মান কিমান এতিয়া চোৱা কেনেকৈ কৰিম তুমি প্ৰথম এই ডাঙৰ ট্ৰাইংগেলটো ধৰা ট্ৰাইংগেল এ বি চি এইটো ঠিক আছে ডাঙৰ ট্ৰাইংগেলটো চোৱা কি হৈ আছে কিউ আৰ আৰু এ বি পেৰেলেল তো মৌলিক সমানুপাতিকতা উপপাদ্য এপ্লাই কৰা চি কিউ বাই কিউ এ ইকুৱেল টু চাবা চি আৰ বাই আৰ বি চিমিলাৰলি এইবাৰ আমি এইটো ট্ৰাইংগেল ধৰিম এইটো ছাইডৰটো মানে চি বি ডি ইয়াত যদি চোৱা তুমি পি আৰ আৰু বি ডি পেৰেলেল তো আকৌ মৌলিক সমানুপাতিকতা উপপাদ্য চি আৰ বাই আৰ বি চি পি বাই পি ডি হ'ল 2 নম্বৰ এতিয়া চোৱা ইয়াতো এইটো আছে তাৰমানে এইটো আৰু এইটো সমান হ'ব ঠিক আছে
তাৰ মানে চি কিউ বাই কিউ এ ইকুৱেল টু চি পি বাই পি ডি হ'ব নহয়নে মানে চি কিউ বাই কিউ এ চি পি বাই পি ডি হ'ল হৈ গ'ল তাৰপিছত একেবাৰে ইজি আৰু তাৰপিছত কৰি দিলে হ'ল তাৰমানে চি কিউ বাই কিউ এ ইকুৱেল টু চি পি বাই পি ডি এতিয়া ভেলুবিলাক পুট কৰি দিয়া জাষ্ট চি কিউ আছে এক্স প্লাছ 2 কিউ এ আছে এক্স চি পি আছে 5x প্লাছ 4 পি ডি আছে 3x হয়নে এতিয়া চোৱা এক্স ইয়াতো আছে কাটি দিয়া তো 3ৰে এই গোটেইটো কৰা কি হ'ব 3 আৰু x পূৰণ কৰিলে 3x 3 আৰু 2 পূৰণ কৰিলে 6 এইফালেতো 5x প্লাছ 4 থাকিল এতিয়া আমি 3xটো এইটো চাইডে লৈ যাওঁ এইফালে 5x আছে মাইনাছ হৈ যাব 4টো এইফালে লৈ আহোঁ 6 মাইনাছ 4 x ইকুৱেল টু 1 ঠিক আছে চ' তেনেকৈ কৰিবা ইমান টান নহয় একেবাৰে ইজি নেক্সটটো চাওঁ ডি ই পেৰেলেল বি চি হয় ডি ই পেৰেলেল বি চি অ'কে তেন্তে এক্সৰ মান কিমান হ'ব এতিয়া আমি কেনেকৈ কৰিম চোৱা আকৌ কৈছোঁ ডি ই পেৰেলেল বি চি হ'লে দুইটা ত্ৰিভুজ সদৃশ হ'ব কোনটো এবাৰ সৰুটো ল'বা এইটো এবাৰ এই গোটেই ডাঙৰটো ল'বা হ'ল তাৰ মানে কি হ'ব এ ডি বাই এ বি ইকুৱেল টু ডি ই বাই বি চি হ'ল সমানুপাতিক হ'ব এ ডি কিমান দিয়া আছে 2 এ বি কিমান হ'ব কোনোবাই ক'ব এ বি দিয়াই নাই দিয়াই আছে চোৱা এইখিনি 2 এইখিনি 3 যোগ কৰিলে কিমান হ'ব 5 ডি ই দিয়া আছে 4 এইটো এক্স ওলাব লাগে 2x ইকুৱেল টু 20 পূৰণ কৰিলোঁ x ইকুৱেল টু পাম 10 এনচাৰ এ ঠিক আছে নেক্সট প্ৰশ্নত যাওঁ নেক্সট প্ৰশ্নত কি কৈছে এ ডি ই সদৃশ বি চি ই হয় এ বি চি হয় মানে সেই অপশ্যন নিচিনাই আকৌ চেম এ বি চি এইটো ডি ই আছে সদৃশ হয় চেম বস্তু দি আছে ঠিক আছে এই কনচেপ্টটোৰ ওপৰতে বহুত আহিব সদৃশ নহ'লে সমানুপাতিক এনেকুৱা ওপৰতে এম চি কিউ আহিব চাবা ডি ই পেৰেলেল বি চি হয় এ ই পি হয় এইখিনি পি ই চি হয় কিউ অ'কে ডি ই হয় আৰ আৰু বি চি হয় এছ তো কোনটো সত্য সেইটো সুধিছে এতিয়া চোৱা ট্ৰাইংগল এ বি চি সদৃশ ট্ৰাইংগল চৰি এ ডি ই সদৃশ এ বি চি হয় এইবাৰ কোনটো ইউজ হ'ব চোৱা এইটো চাই এই বস্তুটো আমাৰ এইবাৰ ইউজে নহ'ব ঠিক আছে এক মিনিট কি হ'ল চ' এই বস্তুটো ইউজ নহয় তো এবাৰ ডি ই বাই বি চি ইয়াত চোৱা ডি ই বাই বি চি আৰু এইটো চাইড ইউজ হ'ব এ ই বাই এ চি হৈ গ'ল ডি ই বাই বি চি এ ই বাই এ চি হ'ল চ' আমি এতিয়া কি কৰিম অংকটো কৰিব লাগিব ডি ই কিমান আছে আৰ বি চি কিমান আছে এছ তাৰপিছত এ ই কিমান আছে পি আৰু এ চি মানে গোটেইটো পি আৰু কিউ এতিয়া আমাক কোনটো সত্য সেইটো সুধিছে এছৰ ভেলুটো কিমান হ'ব এছৰ ভেলুটোতো ইয়াৰ পৰা নোলাব এছৰ ভেলু উলিয়ালে কি হ'ব তুমি পূৰণ কৰি দিয়া পি এছ ইকুৱেল টু আৰ ইনটু পি প্লাছ কিউ এতিয়া চোৱা কোনটো মিলিব মুখতে চাবা মোৰ মতে এইটো মিলিব চোৱা কেনেকৈ গম পালোঁ ইয়াত পি এছ পূৰণ হৈ আছে চ' আৰ ইকুৱেল টু কৰিলে এইটো ইয়াত তলত গুচি যাব পি প্লাছ কিউ অপশ্যন বি ঠিক আছে চ' মিলাই কৰিলে সেইটোৱে ওলাবগৈ নেক্সটটো চাওঁ কোনটো ভুল সুধিছে ঠিক আছে যদি সদৃশ হয় হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এতিয়া আমি সদৃশ হ'লে কি কৰিম অনুৰূপ বাহুবিলাক উলিয়াম এ বি বাই ই ডি বা ডি ই বি চি বাই ডি এফ বা এফ ডি বি চি বাই এফ ডি কিয় এফ ডি লিখিলোঁ ইয়াত এফ ডি আছে যে সেইকাৰণে লিখিছোঁ তাৰপিছত এ চি বাই ই এফ ঠিক আছে এতিয়া কোনটো ভুল সুধিছে প্ৰথম বি চি ইনটু ই এফ এ চি ইনটু এফ ডি বি চি ই এফ এ চি এফ ডি সেইটো কাৰেক্ট হ'ব চোৱা বি চি আৰু ই এফ পূৰণ কৰা এ চি আৰু এফ ডি এইটো কাৰেক্ট ভুলটো উলিয়াব লাগে আমাক এ বি ই এফ আৰু ই এফ পূৰণ কৰা দেন ডি ই আৰু এ চি থাকিব লাগিব হৈছেনে এ চি আৰু ডি ই হয় এইটো কাৰেক্ট বি চি ইনটু ডি ই বি চি ডি ই দেন এ বি আৰু এফ ডি ইকুৱেল হ'ব এ বি আৰু ই এফ আছে নহয় অপশ্যন চি ভুল অ'কে নেক্সট ইন এ ট্ৰাইংগল এ বি চি এটা ট্ৰাইংগল আছে এ বি চি
য'ত এটো 90 ডিগ্ৰী অ'কে অকণ ডাঙৰকৈ আঁকো এ এইটো এইখিনিতে আহিব লাগিব এইটো 90 ডিগ্ৰী তাৰপিছত ধৰা বি চি এ বি 3 চেণ্টিমিটাৰ অ'কে বি চি 5 চেণ্টিমিটাৰ অ'কে এইটো কিমান হ'ব 4 চেণ্টিমিটাৰ কেনেকৈ গম পালোঁ মই আকৌ কৈছোঁ পাইথাগোৰাছ ট্ৰায়াড কিছুমান আছে এইখিতে যদি 3 হয় এইখিতে 4 হ'বই লাগিব যদি এইখিতে 5 আছে তুমি পাইথাগোৰাছ উপপাদ্য এপ্লাই কৰি চাবা এইটোৱে হ'ব চিমিলাৰলি আৰু এটা আছে তেনেকৈ 5 আৰু 12 হ'লে 13 হয় 5 স্কুৱেৰ প্লাছ 12 স্কুৱেৰ কৰিলে 13 স্কুৱেৰ হয় সেইকেইটা মনত ৰাখিবা শ্বৰ্টকাট হয় এনেই তুমি পাইথাগোৰাছ উপপাদ্য ইউজ কৰিও এইটো বি চি স্কুৱেৰ মাইনাছ এ বি স্কুৱেৰ কৰিব পাৰা তাৰপিছত এ ডি পাৰ্পেণ্ডিকুলাৰ টু বি চি এই বি চি আছে যে বি চিত এ ডি এটা পাৰ্পেণ্ডিকুলাৰ আহিল অ'কে দেন দ্য লেংথ অফ এ ডি এই এ ডিৰ লেংথটো সুধিছে কেনেকৈ উলিয়াম ইয়াত দুটা ত্ৰিভুজ কি হৈ আছে জানানে চিমিলাৰ হৈ আছে কেনেকৈ চোৱা তুমি এই প্ৰথম গোটেই ডাঙৰ ত্ৰিভুজটো ল'লা এ বি চি তাৰপিছত এই সৰু ত্ৰিভুজটো ল'লা এ ডি চি ঠিক আছে ইয়াত চাবা কিছুমান বস্তু মিলি থাকিব তোমাৰ কেনেকৈ প্ৰথম ডাঙৰ ত্ৰিভুজটো যদি মই লওঁ এই কোণটো ডাঙৰ ত্ৰিভুজটোত হা এই কোণটো এই সৰু ত্ৰিভুজটো ডি লগত মিলি আছে চোৱা 90 ডিগ্ৰী হয়নে নহয় দুইটা 90 ডিগ্ৰী অ'কে তাৰপিছত কি পাম আমি দুটা কোণ সমান ওলালেই আমাৰ হৈ গ'ল খোলা কাৰণ দুটা কোণ সমান হ'লে তিনটো অট'মেটিক সমান হ'ব এতিয়া চোৱা গোটেই ডাঙৰ ত্ৰিভুজটো যদি চোৱা চি কোণটো আৰু সৰু ত্ৰিভুজটোতো চি কোণটো আছে এই সৰুটোত তো এইটো চি সমান তো এ চি থাকিল বি 3 নম্বৰটো অট'মেটিক সমান হ'ব ডি চি থাকিল এ হৈ গ'ল অৰ্থাৎ আমি এইটো কেনেকৈ লিখিব পাৰোঁ ট্ৰাইংগল এ চি বি সদৃশ ট্ৰাইংগল ডি চি এ হৈ গ'ল তাৰমানে আমি এইবিলাক সমানুপাতিক কৰিম ঠিক আছে এ চি বাই ডি চি ইকুৱেল টু চি বি বাই চি এ সদৃশ ত্ৰিভুজ হ'লে এ বি বাই ডি এ তো আমি কিহৰ জানো আমাক উলিয়াব কিহে দিছে এ ডি উলিয়াব দিছে এ ডি ক'ত গ'ল এইটো ডি এ মানে এ ডি হ'ল বাকী আমি জানো এ চি এ বি আৰু কি জানো এ চি বি চি জানোনে য়েছ জানো এইটো চোৱা এইটোৰ পৰা ওলাব সেইটোৰ পৰা ওলাব লাগে চি বি বাই চি এ মানে গোটেইটো 5 চি এ মানে এইখিনি 4 এ বি জানো 3 বাই ডি এ সেইটোৱে উলিয়াব লাগে এ ডি হ'ল তো 5 এ ডি ইকুৱেল টু 12 এ ডি ইকুৱেল টু 12 বাই 5 অপশ্যন বি ঠিক আছে মজা কুৱেশ্যন হয় আই হোপ তোমালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ল নেক্সট কুৱেশ্যনত যাওঁ অল চাৰ্কলছ আৰ সকলোবোৰ বৃত্তই কি হয় সদৃশ হয় মনত ৰাখিবা চিমিলাৰ নেক্সট আৰু এটা কুৱেশ্যন দিছে এই কুৱেশ্যনটো কি দিছে এ ডি ই আৰু এ চি বি সদৃশ হয় ঠিক আছে মানে এ ডি ই আৰু এ চি বি সদৃশ তাৰমানে কোনটো চোৱা ইয়াত এ আছে ইয়াত এ আছে সমান ডি আৰু চি মানে এইটো কোণ আৰু এই চিটোৰ লগত সমান হ'ব তাৰমানে এইটো 65 ডিগ্ৰী ইয়াত ই আছে ইয়াত বি আছে এই ইটো বিৰ লগত সমান হ'ব এতিয়া ই কোণটো কিমান হ'ব এইখিনি 105 এডাল ষ্ট্ৰেইট লাইনৰ 180 থাকে এইখিনি যদি 105 হয় বিয়োগ কৰি দিয়া 75 তাৰমানে এইখিনি 75 তাৰমানে এইখিনিও 75 আমাক সুধিছে কি এক্সৰ ভেলুটো কেনেকৈ উলিয়াম চোৱা তুমি গোটেই ডাঙৰ ত্ৰিভুজটোত চোৱা এইখিনি 75 এইখিনি 65 তো টোটেল যোগ কৰিলে 0 4 140 দুইটা যোগ কৰি 140 পালোঁ এইটো এক্সটো কিমান হ'ব টোটেল 180 হ'ব লাগে 180 পৰা 140 বিয়োগ কৰি দিয়া এনচাৰ 40 নেক্সট কুৱেশ্যন যাওঁ এটা দুটা ঠিক আছে তো এই দুটা কুৱেশ্যন আছে এই দুটা কুৱেশ্যন তোমালোকে নিজে কৰি লোৱা আৰু অতি সোনকালে নেক্সট এটা MCQ লৈ আহিম এই কুৱেশ্যনখিনি PDFটো যিসকল আমাৰ কোৰ্চত আছে তোমালোকে ক্লাছ নোটছত ডাউনলোড কৰি ল'বাগে আৰু ইয়াৰ পিছত বাকীখিনি কুৱেশ্যন বেংকৰ কুৱেশ্যনখিনিও তোমালোকে প্ৰেক্টিছ কৰা